গণিত স্যার ইউটিউব চ্যানেলত স্বাগতম জানাইছো। এই ভিডিওটিত আমি গণিত বিষয়ৰ মেট্ৰিক পৰীক্ষাত অহা 50টা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। আগন্তুক পৰীক্ষাসমূহতো এই প্ৰশ্নবোৰ ৰিপিট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে প্ৰতিটো প্ৰশ্ন ভালদৰে বুজি ল'বা আৰু বহিত পাতিবা। এইখিনিতে আৰু এটা কথাও তোমালোকক কৈ থওঁ, দশম শ্ৰেণীৰ প্ৰতিটো পাঠৰ সমাধান আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনসাৰ পাবলৈ তোমালোকে ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰিব পাৰিবা। এনে ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এতিয়া আহোঁ প্ৰথম প্ৰশ্নটিলৈ। প্ৰশ্নটো 2018 চনত আহিছে। এই সংখ্যাটোৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব? ইয়াৰ এনসাৰ জানিবৰ কাৰণে এই সংখ্যাটোৰ হৰ আমি চাব লাগিব। হৰত আছে 625। 625ক আমি 5 to the power 4 হিচাপে আমি লিখিব পাৰোঁ। এতিয়া প্ৰশ্নত আছে কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব? পৌনপণিক দশমিক নহ'বৰ কাৰণে সংখ্যাটো 5 to the power m into 2 to the power n হ'ব লাগিব। কিন্তু ইয়াত 625ক আমি লিখিলোঁ 5 to the power 4। আমি ইয়াৰ লগত পূৰণ কৰিব পাৰোঁ 2 to the power 0। 2 to the power 0ৰ মান হ'ল 1, অৰ্থাৎ সংখ্যাটো একে থাকিব। এতিয়া কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব? ইয়াৰ এনসাৰটো হ'ব 5 আৰু 2ৰ ঘাতত থকা সংখ্যাৰ সৰ্বোচ্চ যিটো হয় সেইটো হৈছে এনসাৰ। ইয়াত 5ৰ ঘাত হৈছে 4 আৰু 2ৰ ঘাত আছে 0। দুটাৰ ভিতৰত সৰ্বোচ্চ হৈছে 4, গতিকে ইয়াৰ এনসাৰ অপশ্যন চি। এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা। দ্বিতীয় প্ৰশ্নটো 2019 চনত আহিছে। তলৰ কোনটো নিৰৱধি পৌনপণিক দশমিক? ইয়াৰ আগৰ প্ৰশ্নত আমি আলোচনা কৰিছিলোঁ পৌনপণিক নহ'বৰ কাৰণে কি হ'ব লাগিব? 5 to the power m into 2 to the power n হ'ব না। এতিয়া ইয়াত চি অপশ্যনত থকা সংখ্যাৰ হৰত 455 আছে। ইয়াক আমি 5 to the power m into 2 to the power n হিচাপে প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে পৌনপণিক দশমিক কোনটো হ'ব? অপশ্যন চি 64/455। তৃতীয় প্ৰশ্নটো চোৱা। 2015 চনত আহিছে। এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল। এতিয়া পাখাত 1ৰ পৰা 6 লৈকে সংখ্যা থাকে, অৰ্থাৎ 6টা সংখ্যা থাকে। ইয়াৰ ভিতৰত মৌলিক সংখ্যাবোৰ হৈছে 2, 3 আৰু 5, অৰ্থাৎ 6টা সংখ্যাৰ ভিতৰত মৌলিক সংখ্যা হৈছে 3টা। গতিকে ইয়াৰ সম্ভাৱিতা কিমান হ'ব? 6/3 হ'ব। কিন্তু 6 আৰু 3ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়া ওপৰত 1 হ'ব আৰু তলত 2 হ'ব। গতিকে এনসাৰ কি হ'ল? 1/2, অপশ্যন চি। চতুৰ্থ প্ৰশ্নটো চোৱা। 2017 চনত আহিছে। আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব, সংখ্যাটো কি? এতিয়া √27 ইয়াক আমি লিখিব পাৰোঁ 3√3। এতিয়া √3ৰ লগত যদি আমি √3 পূৰণ কৰোঁ তেতিয়া কি হ'ব? √3 into √3 3 হ'ব। গতিকে এই সংখ্যাটো 3√3ৰ লগত আমি √3 যদি পূৰণ কৰোঁ তেতিয়া পৰিমেয় সংখ্যাটো পাম। গতিকে এনসাৰ হ'ব অপশ্যন চি। পঞ্চম প্ৰশ্নটো চোৱা। 2018 চনত আহিছে। 4u² + 8uৰ শূন্য কেইটাৰ পূৰণফল হ'ব? এই ৰাশিটো চোৱা। 4u², u² লগত থকা সহগটো কি হয়? a হয়। ইউৰ লগত থকাটো b হয় আৰু ইয়াত c নাই, অৰ্থাৎ অকল সংখ্যাটো নাই। গতিকে c কিমান হ'ব? 0 হ'ব। এতিয়া প্ৰশ্নত আছে শূন্য কেইটাৰ পূৰণফল। পূৰণফল উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? c/a উলিয়াব লাগিব। কিন্তু ইয়াত c কিমান হয়? c ইয়াত নাই, অৰ্থাৎ 0 হ'ব। আৰু a কিমান হয়? a 4। গতিকে 0/4 ইকুৱেল কিমান হ'ব? 0 হ'ব। গতিকে শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি। ষষ্ঠ প্ৰশ্নটো চোৱা। 2015 চনত আহিছে। 6 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ 3টা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব। ইয়াত 6 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ এই তিনিওটাৰ কিউব আমি উলিয়াব লাগিব। 6 কিউব হ'ল 216, 216। 8 কিউব হ'ল 5, 1, 2 আৰু 10 কিউব হ'ল 1000, 1000। যদি এই তিনিওটা সংখ্যা আমি যোগ কৰোঁ তেতিয়া এনসাৰটো হ'ব 1728, 1728। এতিয়া 1728ক যদি আমি ঘনমূল উলিয়াওঁ তেতিয়া এনসাৰ পাম 12। গতিকে এই প্ৰশ্নত থকা নতুন গোলক গলাই এই তিনিওটা গোলক গলাই নতুন গোলক তৈয়াৰ কৰোঁতে
সেই গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব 12 হ'ব গতিকে এনসাৰটো অপচন এ টো শুদ্ধ হ'ব এতিয়া কোৱেশ্চন 7 চোৱা 2019 চনত আহিছে x স্কয়াৰ - 15 ৰ শূন্য কেইটাৰ পূৰণফল হল ইয়াত x স্কয়াৰ - 15 ইকুৱেল যদি আমি 0 দিও তেতিয়া x স্কয়াৰ কিমান হ'ব x স্কয়াৰৰ মান হ'ব -15 সমানচিনৰ সিপালে গৈ হ'ব 15 এতিয়া x কি হ'ব √15 হ'ব √15 হ'ব কিন্তু তাৰ আগত আমি প্লাস মাইনাস দিব লাগিব x ৰ মান কি হ'ব প্লাস মাইনাস √15 ইয়াত কোৱা আছে শূন্য কেইটাৰ পূৰণফল শূন্য কি হ'ব এটা হ'ব -√15 আৰু আনটো হ'ব অকল √15 এই দুটা যদি আমি পূৰণ কৰো তেতিয়া √15 আৰু √15 কিমান হ'ব 15 হ'ব আগত মাইনাস আছে গতিকে आंसर কি হ'ব -15 গতিকে অপচন এ থকা উত্তৰটো শুদ্ধ হয় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 2017 চনত আহিছে ax স্কয়াৰ - 3 into a - 1 x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হলে এৰ মান হ'ব এতিয়া এই প্ৰশ্নটোৰ आंसर এ হ'ব 1 হ'ব তোমালোকে কৰি চাব পাৰা ইয়াৰ পিছৰ প্ৰশ্নটো যদি লসাগু 91 আৰু 26 ৰ লসাগু কিমান 182 দিয়া আছে আৰু ইয়াৰ আমি গখাও উলিয়াব লাগিব গখাও উলিয়াবৰ কাৰণে কি কৰিম সংখ্যা দুটা 91 আৰু 26 91 আৰু 26 আমি পূৰণ কৰিম আৰু ইয়াক আমি হৰণ কৰিব লাগিব কিহেৰে লসাগুৰে লসাগু কিমান 182 এতিয়া 91 আৰু 182 যদি হৰণ কৰো তেতিয়া কি হ'ব তলত 2 হ'ব এতিয়া 2 ৰে 26ক কিমান বাৰ যাব 13 বাৰ যাব গতিকে आंसर কি হ'ব 13 হ'ব অপচন এ টো শুদ্ধ आंसर হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 10 কি শৰ্ত সাপেক্ষে ax স্কয়াৰ + 5x + 7 এটা দ্বিঘাত সমীকৰণ হ'ব এতিয়া দ্বিঘাত সমীকৰণ হবৰ কাৰণে কি হ'ব লাগিব x স্কয়াৰৰ মান 0 হ'ব নোৱাৰিব গতিকে x স্কয়াৰৰ লগত পূৰণ হৈ আছে a গতিকে a যদি 0 হয় তেতিয়া x স্কয়াৰো কি হ'ব শূন্য হ'ব গতিকে ইয়াত a 0 হ'ব নোৱাৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো 2015 চনত আহিছে যদি সূৰ্যৰ উঠন কোণ 45 ডিগ্ৰী তেনেহলে এটা স্তম্ভ আৰু ইয়াৰ চাৰ অনুপাত হ'ব এটা স্তম্ভ আৰু চাৰ অনুপাত আমি উলিয়াব লাগিব ইয়াৰ আগতে আমি জানিব লাগিব 45 ডিগ্ৰী যেটুকু আছে গতিকে tan 45 ৰ মান কিমান হ'ব হেতু জানিব লাগিব তোমালোকে ত্ৰিকোণমিতিৰ টেবুলৰ পৰা চাব পাৰিবা tan 45 ৰ মান কিমান হ'ব 1 হ'ব এতিয়া স্তম্ভ আৰু ইয়াৰ চাৰ অনুপাত কি হ'ব tan হৈছে p/b p/b ৰ মান কি হ'ব 1 হ'ব অৰ্থাৎ p যদি আমি b ৰে হৰণ কৰো তেতিয়া आंसर কিমান হ'ব 1 হ'ব 1 কিয় যেহেতু tan 45 = 1 হয় গতিকে p যদি b ৰে হৰণ কৰোতে 1 হয় তেতিয়া কি হ'ব p আৰু b দুয়োটা সমান হ'ব লাগিব গতিকে ইয়াৰ आंसर কি হ'ব ইয়াৰ आंसर 1:1 হ'ব লাগিব গতিকে শুদ্ধ आंसरটো হৈছে অপচন এ ইয়াৰ পিছৰ প্ৰশ্নটো প্ৰশ্নটো 2019 চনত আহিছে 10 7 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হল এতিয়া 30তম পদ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব সূত্ৰ কি আছে a + n - 1 d ইয়াত a হল 10 n হল 30 30 - 1 হলে 29 হ'ব আৰু d কি হয় ইয়াৰ পিছৰ সংখ্যাটোৰে আগৰ সংখ্যাটো আমি মাইনাস কৰিব লাগিব 7 - 10 কিমান হ'ব -3 এতিয়া 29 আৰু -3 পূৰণ কৰোতে -87 হ'ব আৰু এৰ মান কিমান হয় প্ৰথম সংখ্যাটো 10 গতিকে 10 আৰু -87 যোগ কৰোতে आंसर কি হ'ব -77 গতিকে শুদ্ধ आंसरটো অপচন বি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 13 2017 চনত আহিছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হবৰ কাৰণে কি হ'ব লাগিব x স্কয়াৰ থাকিব লাগিব তোমালোকে যদি ইয়াত অংক কৰি চাবা তেতিয়া অপচন বি টো x স্কয়াৰ নোলায় গতিকে অপচন বি টো কি হ'ব आंसर হ'ব এটো দ্বিঘাত সমীকৰণ নহয় ইয়াৰ পিছৰ প্ৰশ্নটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে এতিয়া ইয়াত চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ आंसरটো হ'ব অপচন সি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা
Question 15 তলৰ কোনটো পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত চোৱা এ নম্বৰ অপচনত আছে √2/√3 এই দুয়োটা অপৰিমেয় সংখ্যা গতিকে এইটো এনসাৰ হ'ব নোৱাৰে দ্বিতীয় অপচনত আছে √2/π এই দুয়োটা কি হয় অপৰিমেয় হয় গতিকে অপচন বি শুদ্ধ হ'ব নোৱাৰে আৰু অপচন সি তো আছে √5/√6 এইটো দুয়োটা অপৰিমেয় গতিকে শুদ্ধ হ'ব নোৱাৰে কিন্তু অপচন ডি √3 আৰু √27 √3 অপৰিমেয় কিন্তু আমি √3/√27 ক √3 আৰু √27 ক 3√3 হিচাপে আমি লিখিব পাৰো এতিয়া কি হ'ব √3 আৰু √3 যদি কেনসেল কৰি দিও তেতিয়া आंसर কি হ'ব 1/3 হ'ব 1/3 এটা পৰিমেয় সংখ্যা গতিকে आंसर হ'ব অপচন ডি অপচন ডি শুদ্ধ आंसर ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 16 এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ তথ্যখিনিৰ বহুলক হ'ব ইয়াত সংখ্যাখিনি দিয়া আছে 26450313323 এতিয়া ইয়াত আমি কি চাব লাগিব কোনটো সংখ্যা আটাইতকৈ বেছি সংখ্যক আছে বেছিবাৰ আছে সেইটো আমি চাব লাগিব ইয়াত 3 বাৰ আছে আৰু বাকি সংখ্যাবিলাক কিছুমান দুবাৰ আছে আৰু কিছুমান এবাৰ আছে গতিকে ইয়াৰ বহুলক কি হ'ব 3 হ'ব অৰ্থাৎ 3 বেছি বাৰ ৰিপিট হৈ আছে গতিকে ইয়াৰ শুদ্ধ आंसरটো হৈছে অপচন সি आंसरটো হৈছে 3 ইয়াৰ পিছত আছে কোৱেশ্চন নম্বৰ 17 2019 চনত আছে এবিসি ত্ৰিভুজৰ AB = 6√3 cm AC = 12 cm আৰু BC = 6 cm B কোনটো হল এতিয়া ইয়াক যদি আমি পাইথাগোৰাছৰ উলোটা নিয়মেৰে কৰো তেতিয়া AC = 12 দিয়া আছে সূত্ৰটো কি হয় পাইথাগোৰাছৰ AC² = AB² plus BC² যদি এই সূত্ৰত পাতো তেতিয়া AC ঠাইত যদি আমি 12 লিখো তেতিয়া কিমান হ'ব 144 হ'ব AB যদি 6√3 হয় তেতিয়া তাক যদি স্কয়াৰ কৰো তেতিয়া কিমান হ'ব 108 হ'ব আৰু শেষত কি আছে BC আছে BC ৰ মান দি আছে 6 6 স্কয়াৰ কিমান হ'ব 36 হ'ব দুটা যোগ কৰোতে সমান চিহ্ন দুয়োফালে ইকুৱেল হ'ব ইকুৱেল কেতিয়া হ'ব যেতিয়া b কোণটো 90 ডিগ্ৰী হয় অৰ্থাৎ সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰতে পাইথাগোৰাছৰ সূত্ৰ খাটে গতিকে ইয়াৰ आंसरটো হৈছে অপচন বি आंसरটো 90 ডিগ্ৰী হ'ব 18 নম্বৰ প্ৰশ্নটো চোৱা 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ বৃত্ত আঁকিব পৰা বৃত্তটোৰ কালি হ'ব এতিয়া এটা বৰ্গৰ বাহু কিমান 6 সেন্টিমিটাৰ দীঘল যদি ইয়াক আমি এটা বৃত্ত আঁকোতে কি হ'ব কেন্দ্ৰৰ পৰা ইয়াৰ পৰিধিলৈ যদি আমি লগ লগাই দিও তেতিয়া কিমান সেন্টিমিটাৰ হ'ব ইয়াৰ বাহু যিমান আছে তাৰ আধা হ'ব অৰ্থাৎ 3 হ'ব এতিয়া বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ যদি r ৰ ঠাইত আমি 3 লিখো তেতিয়া আমি ইয়াৰ आंसरটো পাম आंसर কিমান হ'ব 9 সেন্টিমিটাৰ হ'ব ইয়াৰ आंसर 9 ইয়াত অপচন সি হৈ আছে তোমালোকে ডি কৰি লবা এটা কোৱেশ্চন নম্বৰ 19 চোৱা 19 নম্বৰ এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো হ'ব ইয়াত দিয়া আছে এটা মূল 2 আৰু যোগফল 0 দুটা মূল যোগ কৰোতে যদি 0 হয় আৰু এটা যদি 2 হয় তেতিয়া দ্বিতীয়টো কি হ'ব -2 হ'ব লাগিব কাৰণ এটা 2 হলে আনটো -2 হলে যোগ কৰোতে 0 হ'ব গতিকে ইয়াৰ শুদ্ধ आंसरটো হ'ব অপচন বি তোমালোকে কৰি চাবা এতে ইয়াৰ পিছৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 20 চোৱা ত্ৰিভুজ ABC ত কোণ A = 90 ডিগ্ৰী AB = 3 cm BC = 5 cm আৰু কি দিয়া আছে AD লম্ব BC দিয়া আছে আমি উলিয়াব লাগিব AD ৰ দৈৰ্ঘ্য ইয়াত তোমালোকে ত্ৰিভুজ আঁকি লবা সমকোণী ত্ৰিভুজ হ'ব যেহেতু কোণ A 90 ডিগ্ৰী বুলি কোৱা আছে ইয়াত লম্ব আমি টানিব লাগিব লম্ব টানাৰ পিছত আমি এই ত্ৰিভুজৰ কালি দুই ধৰণে উলিয়াব পাৰো দুই ধৰণে আমি কেনেকৈ উলিয়াব পাৰো হাফ ইনটু ভূমি পূৰণ উন্নতি কৰি আমি উলিয়াব পাৰো আৰু এবাৰ আমি হাফ ইনটু ভূমি পূৰণ উচ্চতা কৰি আমি ইয়াৰ কালি উলিয়াব পাৰো দুয়োটা ক্ষেত্ৰতে দুটা ধৰণে যদি আমি ত্ৰিভুজৰ কালি উলিয়াও তেতিয়া কালি দুয়োটা কি হ'ব একেই হ'ব তেতিয়া আমি आंसरটো পাম आंसरটো কি হ'ব অপচন বি হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 21 2015 চনত আছে কি শৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0 ৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব বাস্তৱ আৰু অসমান হ'বৰ কাৰণে
কি হ'ব লাগিব পি স্কুৱেৰ মাইনাছ 4q ডাঙৰ হ'ব লাগিব শূন্যতকৈ গতিকে অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 22 চোৱা 0 0 আৰু -8 6 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল ইয়াত তোমালোকে সূত্ৰ সহায়ত কৰিব পাৰিবা আৰু সহজ নিয়ম আছে ইয়াত প্ৰথমতে দিয়া আছে 0 আৰু 0 গতিকে সেইটো তোমালোকে চাব নালাগে ইয়াৰ পিছৰ সংখ্যাখিনি আছে -8 আৰু 6 তোমালোকে কি কৰিবা পাইথাগোৰাছৰ নিয়মত তোমালোকে 8ক স্কুৱেৰ কৰিবা আৰু যোগ চিন দি পিছৰ সংখ্যাটো অৰ্থাৎ 6ক স্কুৱেৰ কৰিবা এনসাৰ কিমান হ'ব 100 হ'ব 100ৰ বৰ্গমূল কিমান হয় 10 হয় গতিকে শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ কুৱেশ্যন নম্বৰ 23 চোৱা 2017 চনত আহিছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ'লে গোলকটোৰ ব্যাস হ'ব ইয়াৰ এনসাৰ 6 ইউনিট হ'ব 6 ইউনিট গতিকে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 24 চোৱা ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত কোণ C = 90 ডিগ্ৰী যদি AC = 6 সেন্টিমিটাৰ তেন্তে AB কিমান ABৰ মান আমি উলিয়াব লাগিব ABৰ মান কি হ'ব তোমালোকে পাইথাগোৰাছৰ সূত্ৰ সহায়ত কৰি চাব পাৰা কৰিলে এনসাৰটো পাবা 6√2 পাবা 6√2 ইয়াৰ এনসাৰ অপশ্যন এ হ'ব কুৱেশ্যন নম্বৰ 25 2018 চনত আহিছে 1 0 আৰু 0 1 বিন্দুৰ মাজৰ দূৰত্ব হ'ল এতিয়া ইয়াৰ সমাধান কৰিবৰ কাৰণে তোমালোকে যদি সূত্ৰ সহায়ত কৰা তেতিয়া সময় বেছি লাগিব তোমালোকে কি কৰিবা 1 0 কি হ'ব xৰ ফালে এক ঘৰ আনিবা আৰু 0 আছে গতিকে কি হ'ব ইয়াতে হ'ব 1 0 হ'ল এইটো আৰু 0 1 কি হ'ব 0 1 হ'ব ইয়াত হ'ব xৰ ফালে 0 হ'ব আৰু yৰ ফালে এক ঘৰ যাব গতিকে ইয়াৰ দূৰত্ব কি হ'ব ইয়াত 1 হ'ল ইয়াতো 1 হ'ল এতিয়া পাইথাগোৰাছৰ সূত্ৰ সহায়ত যদি তোমালোকে উলিওৱা তেতিয়া 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইকুৱেল কি হ'ব এই আঁচডালৰ দৈৰ্ঘ্য হ'ব ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 1 স্কুৱেৰ হ'ল 1 আৰু দুটা 1 প্লাছ 1 2 হ'ব 2ৰ বৰ্গমূল কিমান হ'ব √2 গতিকে এনসাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 26 2015 চনত আহিছে দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব এতিয়া প্ৰশ্নত কোৱা আছে বাহুৰ অনুপাত 4:9 আৰু আমি উলিয়াব লাগিব কালি উলিয়াবৰ কাৰণে কি কৰিম ইয়াত যি দিয়া আছে অনুপাত তাক আমি স্কুৱেৰ কৰিম 4ৰ স্কুৱেৰ হ'ব 16 আৰু 9 স্কুৱেৰ হ'ব 81 গতিকে শুদ্ধ এনসাৰটো কি হ'ব 4 স্কুৱেৰ হ'ল 16 আৰু 18 থকা অপশ্যন ডি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 27 2019 চনত আহিছে ইয়াত কোনটো ক্ষতীয় বুলি দিয়া আছে এই অপশ্যনত আছে tan এৰ মান সদায় একতকৈ সৰু cot এৰ মান সদায় একতকৈ ডাঙৰ কোনো কোণ থিটাৰ বাবে sin θ = 5/3 কোনো কোণ থিটাৰ বাবে sec θ = 12/5 ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন ডি হ'ব কুৱেশ্যন নম্বৰ 28 চোৱা 2017 চনত আহিছে x অক্ষৰ পৰা p 2 3 বিন্দুটোৰ দূৰত্ব হ'ল এতিয়া 2 3 বিন্দু আঁকিবৰ কাৰণে তোমালোকে কি কৰিবা xৰ ফালে 2 ঘৰ লৈ যাবা আৰু yৰ ফালে 3 ঘৰ লৈ গ'লে তোমালোকে এই স্থানত পাবা এতিয়া x অক্ষ হ'ল এই আঁচটোৰ পৰা ইয়াৰ দূৰত্ব কিমান হ'ব আমি 3 ঘৰ yৰ ফালে লৈ গৈছিলোঁ গতিকে ইয়াৰ এনসাৰ 3 হ'ব গতিকে এনসাৰ অপশ্যন ডি কুৱেশ্যন নম্বৰ 29 চোৱা -6 5 আৰু -2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/3 আৰু 4 হ'লে এৰ মান উলিয়াব লাগিব এতিয়া ইয়াৰ এনসাৰ কি হ'ব -12 কুৱেশ্যন নম্বৰ 30 চোৱা এই প্ৰশ্নটো 2018 চনত আহিছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী হ'লে স্তম্ভৰ উচ্চতা হ'ব ইয়াত কোণ দিয়া আছে 45 ডিগ্ৰী গতিকে tan 45 হ'ল 1 আমি জানো tan 45 = 1 এতিয়া tan ইকুৱেল কি হয় p/b ইয়াত কোৱা আছে পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত অৰ্থাৎ bৰ মান কিমান হ'ব 30 হ'ব bৰ মান যদি 30 হয় তেতিয়া p কিমান হ'ব লাগিব যেহেতু ইয়াত p ক 30 এৰে হৰণ কৰোতে এনসাৰ কি ওলাব 1 ওলাব গতিকে pৰ মানো 30 হ'ব লাগিব গতিকে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ 30 মিটাৰ
এতিয়া কুৱেশ্যন নম্বৰ 31 চোৱা 2015 চনত আহিছে 1 0 আৰু -1 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল ইয়াক যদি আমি সূত্ৰৰ সহায়ত কৰোঁ তেতিয়া আমাৰ সময় লাগিব গতিকে যদি আমি ইয়াক লেখৰ সহায়ত কৰোঁ তেতিয়া আমাৰ সুবিধা হ'ব আমি লেখ আঁকিলোঁ লেখত আমি x ডেছ যদি দিওঁ ওপৰত y হ'ব তলত y ডেছ হ'ব এতিয়া 1 0 ক'ত হ'ব 1 আমি xৰ ফালে যাব লাগিব xৰ ফালে গ'লোঁ আৰু y কি আছে 0 আছে গতিকে x অক্ষতে হ'ব এক ঘৰত হ'ব ইয়াৰ পিছত আছে -1 0 -1 0 হ'লে -xৰ ফালে x ডেছৰ ফালে আমি এক ঘৰ গ'লোঁ আৰু y ৰ ফালে আমি যাব নালাগে কাৰণ 0 আছে এতিয়া এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান আছে চোৱা ইয়াৰ পৰা মূল বিন্দুলৈ 1 আছে মূল বিন্দুৰ পৰা এই বিন্দুলৈ 1 আছে অৰ্থাৎ 1 ইয়াতো 1 হ'লে কিমান হ'ল 2 হ'ল দূৰত্ব গতিকে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন ডি ইয়াৰ শুদ্ধ এনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 32 এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 15 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী হ'লে স্তম্ভৰ উচ্চতা হ'ব ইয়াৰ উচ্চতা কি হ'ব ইয়াৰ এই প্ৰশ্নৰ উত্তৰ কৰিবৰ কাৰণে আমি কি জানিব লাগিব যেহেতু ইয়াত 60 ডিগ্ৰী বুলি দিয়া আছে গতিকে tan 60 ৰ মান আমি জানিব লাগিব tan 60 ৰ মান কিমান হ'ব √3 হ'ব যদি ইয়াক সমাধান কৰোঁ তেতিয়া এনসাৰটো কিমান হ'ব 15 √3 হ'ব কাৰণ tan 60 ৰ মান √3 আৰু দূৰত্ব ইয়াত দিয়া আছে 15 মিটাৰ ইয়াক আমি পূৰণ কৰিলে কিমান হ'ব 15 √3 হ'ব শুদ্ধ এনসাৰ হ'ব অপচন বি কোৱেশ্চন নম্বৰ 33 চোৱা sin স্কয়াৰ 30 ডিগ্ৰী - cos স্কয়াৰ 30 ডিগ্ৰীৰ মান কিমান হ'ব ইয়াৰ মান তোমালোকে কৰি চাবা মানখিনি পাতি ল'বা তোমালোকৰ ত্ৰিকোণমিতি টেবুলত মানখিনি দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 34 2016 চনৰ পৰীক্ষাত আহিছে sin θ cos 90 ডিগ্ৰী - θ প্লাস cos θ sin 90 ডিগ্ৰী - θ ৰ মান হ'ব ইয়াত sin θ cos 90 ডিগ্ৰী - θ দিয়া আছে cos 90 ডিগ্ৰী - θ হ'ল sin θ ঠিক তেনেদৰে sin 90 ডিগ্ৰী - θ হ'ল cos θ গতিকে sin θ আৰু cos 90 ডিগ্ৰী - θ হ'ল sin গতিকে sin θ আৰু sin θ পূৰণ হৈ কি হ'ব sin স্কয়াৰ θ হ'ব ইয়াৰ পিছত কি আছে প্লাস cos θ আৰু sin 90 ডিগ্ৰী - θ sin 90 ডিগ্ৰী - θ আমি কি লিখিব পাৰোঁ cos θ লিখিব পাৰোঁ cos θ আৰু cos θ পূৰণ হৈ কি হ'ব cos θ স্কয়াৰ হ'ব আমি সূত্ৰ পাইছোঁ sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ কিমান হ'ব 1 হ'ব গতিকে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব অপচন সি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 35 2018 চনৰ পৰীক্ষাত আহিছে যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় তেনেহলে বৃত্তটোৰ চোকৰ কালি হ'ব এতিয়া বৃত্তৰ চোক মানে কি হ'ল এটা বৃত্ত তোমালোকে আঁকি ল'বা ইয়াক সমানে 4 ভাগ কৰিবা 4 ভাগৰ 1 ভাগ হ'ল এটা চোক এতিয়া বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ বুলি দিয়া আছে বৃত্তৰ পৰিধি কি হয় 2 পাই r 2 পাই r ৰ পৰা তোমালোকে r ৰ মান উলিয়াই তোমালোকে বৃত্তৰ কালি উলিয়াব লাগিব বৃত্তৰ কালি উলিয়াবৰ কাৰণে পাই r স্কয়াৰ সূত্ৰটো ব্যৱহাৰ কৰিবা আৰু যেহেতু এটা চোকৰ কালি উলিয়াব কৈছে গতিকে কালিক কি কৰিব লাগিব 4 ৰে হৰণ কৰিলে এনসাৰটো পাবা ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব 77/8 সেন্টিমিটাৰ স্কয়াৰ হ'ব অপচন এ টো শুদ্ধ হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 36 2015 চনত আহিছে √7 এটা আমি জানো √7 কি হয় অপৰিমেয় সংখ্যা হয় গতিকে কি হ'ব ইয়াৰ শুদ্ধ এনসাৰ অপচন ডি হ'ব কোৱেশ্চন নম্বৰ 37 চোৱা এটা বৃত্তৰ বৰ বেছি ডেছডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে এতিয়া ইয়াৰ এটা যদি আমি বৃত্ত আঁকো বৃত্তৰ কি হ'ব ইয়াত কেৱল দুটাহে আমি সমান্তৰাল স্পৰ্শক আঁকিব পাৰোঁ গতিকে ইয়াৰ শুদ্ধ এনসাৰ 2 হয় তোমালোকৰ পাঠত প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকে জানাই চাগে এতিয়া কোৱেশ্চন নম্বৰ 38 চোৱা 75 মিটাৰ ওখ স্তম্ভ এটাৰ ওপৰৰ পৰা বস্তু এটাৰ পতন কোণ 30 ডিগ্ৰী তেতিয়া স্তম্ভটোৰ পাদবিন্দুৰ পৰা বস্তুটোৰ দূৰত্ব কিমান হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি এনসাৰটো 50√3 মিটাৰ হ'ব ইয়াৰ পিছৰ প্ৰশ্নৰ চোৱা কোৱেশ্চন নম্বৰ 39 2016 চনত আহিছে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হ'লে ইয়াৰ কালি হ'ব এতিয়া পৰিধি 44 সেন্টিমিটাৰ দি আছে গতিকে আমি
2 পাই r ইকুৱেল কিমান লিখিব পাৰোঁ 44 লিখিব পাৰোঁ ইয়াৰ পৰা আমি r ৰ মান উলিয়াব লাগিব r ৰ মান তোমালোকে 7 পাবা প্ৰশ্নত দি আছে ইয়াৰ কালি হ'ব কালি উলিয়াব কৈছে গতিকে কালিৰ সূত্ৰ কি হয় পাই r স্কয়াৰ r ৰ ঠাইত যদি আমি 7 পাতো তেতিয়া এনসাৰ কিমান পাম 154 পাম গতিকে শুদ্ধ এনসাৰটো হ'ব অপচন ডি এতিয়া কোৱেশ্চন নম্বৰ 40 চোৱা 2018 চনত আইছে এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ ইয়াত সংখ্যাখিনি দিয়া আছে এই সংখ্যাখিনিৰ পৰা আমি বহুলক উলিয়াব লাগিব বহুলক কি হয় এই সংখ্যাত থকা বেছি বাৰ থকা সংখ্যাটো কি হয় ইয়াত চোৱা 2 3 বাৰ দিয়া আছে গতিকে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব 2 হ'ব বেলেগ সংখ্যাবোৰ কেৱল এবাৰ আছে বা দুবাৰ আছে গতিকে শুদ্ধ এনসাৰ হ'ল অপচন সি Question number 41 so px equal 3x cube minus 5x square minus 11x minus 3 দিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব এতিয়া শূন্যবোৰৰ যোগফল উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব -b/a সূত্ৰটো প্ৰয়োগ কৰিব লাগিব এই সূত্ৰৰ সহায়ত তোমালোকে কৰি চাবা শুদ্ধ উত্তৰটো হ'ব অপচন ডি কিমান হ'ব 5/3 হ'ব Question number 42 বৃত্তৰ কেন্দ্ৰত কোনটোৰ ডিগ্ৰী মাপ 1 বৃত্তকলাটোৰ কালি হ'ব বৃত্তকলাৰ কালি উলিয়াবৰ কাৰণে কি কৰিব লাগিব θ/360 পাই r স্কয়াৰ কিন্তু ইয়াত থিটাৰ ঠাইত কিমান দিয়া আছে 1 ডিগ্ৰী 1 ডিগ্ৰী বুলি কোৱা আছে গতিকে যদি আমি থিটাৰ ঠাইত 1 পাতো তেতিয়া কি হ'ব 1 আৰু পাই r স্কয়াৰ পূৰণ হৈ ওপৰত কি হ'ব পাই r স্কয়াৰ হ'ব আৰু তলত 360 হ'ব গতিকে শুদ্ধ এনসাৰ কি হ'ব অপচন ডি Question number 43 চোৱা 2017 চনত আইছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে সম্ভাৱিতা হ'বৰ কাৰণে কি হ'ব লাগিব শূন্যৰ পৰা 1ৰ ভিতৰত থকা সংখ্যা হ'ব লাগিব ইয়াত অপচন এ চোৱা 2/3 কি হয় 0ৰ পৰা 1ৰ ভিতৰত আছে অপচন বি মাইনাস আছে সম্ভাৱিতা কেতিয়াও মাইনাসত হ'ব নোৱাৰে অপচন সি টো 1তকৈ ডাঙৰ হয় 1.001 আছে আৰু অপচন ডি 3/2 ইয়াক যদি আমি হৰণ কৰোঁ তেতিয়া 1.5 হ'ব গতিকে শুদ্ধ এনসাৰ কি হ'ব অপচন এ 2/3 শুদ্ধ এনসাৰ হ'ব Question number 44 চোৱা 64:27 দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হলে সিহঁতৰ পৃষ্ঠকালীৰ অনুপাত হ'ব প্ৰথমতে আমি কি কৰিম 64 আৰু 27ৰ আমি ঘনমূল উলিয়াব লাগিব ঘনমূল কিমান হ'ব 64ৰ হ'ব 4 আৰু 27ৰ হ'ব 3 এতিয়া আমি উলিয়াব লাগিব পৃষ্ঠকালী উলিয়াবৰ কাৰণে এই দুটা সংখ্যাক আমি স্কয়াৰ কৰি দিম 4 স্কয়াৰ কিমান হ'ব 16 হ'ব আৰু 3 স্কয়াৰ 9 গতিকে শুদ্ধ এনসাৰ হ'ব অপচন ডি Question number 45 চোৱা 2018 চনত আইছে ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয়ৰ সম্ভাৱিতা হ'ব ঘটনা হোৱাৰ সম্ভাৱনা আৰু নোহোৱাৰ সম্ভাৱনা কিমান হ'ব যদি আমি যোগ কৰোঁ তেতিয়া 1 পাম গতিকে শুদ্ধ এনসাৰটো হ'ব অপচন বি Question number 46 চোৱা তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব ইয়াত √3 অপৰিমেয় সংখ্যা হয় গতিকে এটো এনসাৰ হ'ব নোৱাৰে অপচন বি পাই আছে পাই অপৰিমেয় ঠিক তেনেদৰে 13/125 যেটো আছে ইয়াক আমি 5 কিউব হিচাপে আমি লিখিব পাৰিম গতিকে পৌনঃপুনিক হ'ব নোৱাৰে যেটো হৰত 5 আছে গতিকে শুদ্ধ এনসাৰ হ'ব 1/7 এতিয়া কোৱেশ্চন নম্বৰ 47 চোৱা 2019 চনত আইছে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হল অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় শূন্য হয় গতিকে ইয়াৰ শুদ্ধ এনসাৰ অপচন এ কোৱেশ্চন নম্বৰ 48 চোৱা 43/2 to the power 4 into 5 to the power 3 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল আমি কি কৰিব লাগিব এই সংখ্যাটোৰ হৰত কি আছে চাব লাগিব 2 to the power 4 আৰু 5 to the power 3 এই দুটাৰ ভিতৰত সৰ্বোচ্চ ঘাত কি আছে 2ৰ ঘাত সৰ্বোচ্চ আছে অৰ্থাৎ 4 আছে গতিকে শুদ্ধ এনসাৰ কি হ'ব 4 হ'ব অপচন বি শুদ্ধ হ'ব এতিয়া কোৱেশ্চন নম্বৰ 49 চোৱা প্ৰথম 1টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো খাতৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হল এতিয়া 1টা স্বাভাৱিক সংখ্যাৰ পৰা খাতেৰে বিভাজ্য হোৱা সংখ্যা কেইটা আছে আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম তোমালোকে 1ক খাতেৰে হৰণ কৰিলে কিমান হ'ব 14 পইণ্ট সামথিং কিবা এটা ওলাব
পিছৰ সংখ্যাটো নালাগে আমাৰ সংখ্যাটো হ'ল 14 গতিকে 1ৰ পৰা 1ৰ ভিতৰত খাতেৰে বাৰ যোৱা সংখ্যা কেইটা আছে 14টা আছে যদি 14টা আছে তেতিয়া আমি কি কৰিব পাৰো 100টা সংখ্যাৰ ভিতৰত 14টা খাতেৰে বিভাজ্য গতিকে 100 ভাগৰ 14 ইয়াৰ সম্ভাৱিতা হ'ল কিন্তু অপচনত 100 ভাগৰ 14 নাই কিমান আছে 7/15 আছে ইয়াক যদি আমি 2 ৰে হৰণ কৰি দিও তেতিয়া কি হ'ব ওপৰত 7 হ'ব আৰু তলত 50 হ'ব গতিকে শুদ্ধ আনসাৰ কি হ'ব অপচন এ এতিয়া কোৱেশ্চন নাম্বাৰ 50 চোৱা 9sec স্কয়াৰ 60 ডিগ্ৰী - 9 tan স্কয়াৰ 60 ডিগ্ৰীৰ মান হ'ব ইয়াত দুয়োটা ৰাখি কি আছে 9 আছে গতিকে যদি আমি 9 কমন আনো তেতিয়া কি হ'ব sec স্কয়াৰ 60 ডিগ্ৰী - tan স্কয়াৰ 60 ডিগ্ৰী আমি পাম sec স্কয়াৰ 60 ডিগ্ৰী আৰু tan স্কয়াৰ 60 ডিগ্ৰীৰ মান কিমান হ'ব 1 হ'ব গতিকে 9 আৰু 1 যদি আমি পূৰণ কৰো তেতিয়া কি হ'ব 9 গুণ 9 হ'ব গতিকে শুদ্ধ আনসাৰ হ'ল অপচন ডি আশা কৰিছো তোমালোকে বুজি পাইছা যদি ইয়াত কিবা অসুবিধা পাইছা তেতিয়ালে কমেন্ট কৰি খুদিবা বা মোৰ WhatsApp নম্বৰতো তোমালোকে খুদিব পাৰিবা থ্যাংক ইউ